মাজত মাথো কেইটামান ঘণ্টা বাকী দেশৰ গণৰাজ্য দিৱসলৈ। অহাকালি অৰ্থাৎ দেওবাৰে দেশবাসীয়ে পালন কৰিব গণৰাজ্য দিৱস। ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি ৰঙিয়া আৰক্ষীয়ে উলিয়াই এক বিশাল বাইক ৰেলী। ৰঙিয়া নগৰৰ মাজমজিয়াৰ হৈ তুলসীবাৰীলৈ উলিয়াই এই বাইক ৰেলী। অৰ্ধশতাধিক আৰক্ষী জোৱানে অংশগ্ৰহণ কৰে বাইক ৰেলীত। ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হৈ পৰে ৰঙিয়া ৰাজপথ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। কালি ৰাতি 12টাৰ পিছত তেল নাম্বাৰটো যেতিয়া বলা হ'ল তেতিয়া ট্ৰেন্সপৰ্ট মিনিষ্টাৰ অন্তৰ্গত ধৰ্মত আচাৰৰ লগত আছোঁ পানী আৰু হাহাকাৰ লগাই দিছে। গতিকে এই পানী পাবলৈ তেলৰ নাম্বাৰটো গোটেইকেইখন গাড়ীত তেল ভৰিলে একদম আনবে নামি যাব বেছি ভাল নামি যাব। নহ'লে কি খাম? খাদ্যটো খাব লাগিব না। হাজবেণ্ড ৰাতিপুৱাই চাবাই গ'লে আহি পিনে মানুহ ৰৈ গ'ল। বিশেষকৈ লৈ হৈ যাব। বেনাৰ এখন লাগছিল তেল শেষ কৰা দিব ঠাকুৰে বাৰ বাৰ সেইটো হিচাপ কৰি আছে। কালি ৰাতি 12টাৰ পিছত তেল নাম্বাৰটো যেতিয়া বলা হ'ল তেতিয়া ট্ৰেন্সপৰ্ট মিনিষ্টাৰ অন্তৰ্গত ধৰ্মত আচাৰৰ লগত আছোঁ পানী আৰু হাহাকাৰ লগাই দিছে। গতিকে এই পানী পাবলৈ তেলৰ নাম্বাৰটো গোটেইকেইখন গাড়ীত তেল ভৰিলে একদম তিয়াত্তৰতম গণৰাজ্য দিৱস উপলক্ষে ৰঙিয়া আৰক্ষী থানাৰ তৰফৰ পৰা এটা দিনজোৰা কাৰ্যসূচী লোৱা হৈছিলে। প্ৰথমতে আমাৰ চাফাই কাৰ্যসূচী আছিলে, য'ত নেকি আমাৰ সমষ্টি জিলাৰ প্ৰশাসন আৰু লগতে আমাৰ ৰঙিয়া পৌৰসভাৰ সমূহ বিষয়ববীয়া জড়িত হৈ আছিলে। এতিয়া আমি এখন বাইক ৰেলী এটা উলিয়াইছিলোঁ। আমাৰ 50খন বাইক আছে। আমাৰ গোটেই টাউন ট্ৰেফিক, গোটেই আৰক্ষী লোকসকল আমি মিলিত হৈ বাইক ৰেলী এটা কৰিছোঁ। মূলতঃ হ'ল কি গণৰাজ্য দিৱস আমি উদযাপন কৰিব লাগে আৰু মানুহ যাতে সতৰ্ক হয়, এই ক্ষেত্ৰত সক্ৰিয় হয়, আমি আশা কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে এই যিটো 76th ৰিপাব্লিক ডে সেইটো ভালদৰে পাৰ হওক আৰু সমূহ অসমবাসীৰ ৰাইজক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।